নমস্কাৰ শিক্ষাগুৰুসকল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমি গম পাওঁ যে গুণোৎসৱত আমাৰ শিক্ষকসকলৰ 3 মাহৰ যি এটেণ্ডেন্স ৰিপৰ্ট হেয়া এক্সটাৰ্নেল ইভালুৱেটৰজনে চাই আৰু তাৰ ওপৰত মাৰ্কিং কৰে। এই 3 মাহৰ উপস্থিতি আমি শিক্ষা হেতুৰ পৰা সহজতে কিদৰে ডাউনলোড কৰিব পাৰোঁ আজি ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম। ভিডিঅ'টি শেষলৈকে চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আমি প্ৰথমতে শিক্ষা হেতু পৰ্টেলত লগইন কৰিব লাগিব আৰু শিক্ষা হেতু পৰ্টেলত আমি লগইন কিদৰে কৰিব লাগে নিশ্চয় জানো। আমি ইউজাৰ নেম দিব লাগে, পাছৱৰ্ডটো দিব লাগে, ড্ৰপ ডাউনৰ পৰা ডিষ্ট্ৰিক্ট সিলেক্ট কৰিব লাগে আৰু তাৰপিছত কেপচাটো দি লগইন কৰিব লাগে। গতিকে মই এইদৰে লগইন কৰিলোঁ আৰু তেনেকৈ স্কুলখনৰ ডেছবৰ্ডটো খুলি আহিব। তাৰে বাওঁ কোণত থকা এই যি চাৰিডাল আঁচ আছে সেই আঁচত আপোনালোকে ক্লিক কৰিব। তেতিয়া আপোনালোকে ডেছবৰ্ডৰ তলত বহুখিনি কথা দেখা পাব, পইণ্ট বহুতখিনি দেখা পাব। অকণ তললৈ আহিব, আহি আপোনালোকে যেতিয়া পাব এই ৰিপৰ্ট অপশ্যনটোত আপোনালোকে ক্লিক কৰিব ড্ৰপ ডাউনত আৰু ইয়াতে ড্ৰপ ডাউনত ক্লিক কৰিলে তললৈ আহি থাকিব। একেবাৰে শেষত আপোনালোকে দেখা পাব যে অপশ্যন এটা থাকিব ষ্টাফ মান্থলি এটেণ্ডেন্স ৰিপৰ্ট। আপোনালোকে এই ষ্টাফ মান্থলি এটেণ্ডেন্স ৰিপৰ্টটো ক্লিক কৰিব। আমি তেতিয়া প্ৰতিটো মাহৰ ৰিপৰ্ট পাম। তেনেকৈ আমি 3 মাহৰ ৰিপৰ্টটো উলিয়াই ল'ব লাগিব। ইয়াতে ক্লিক কৰিলে প্ৰত্যেকজন শিক্ষকৰ সম্পূৰ্ণ তথ্যৰ সৈতে থাকিব, মোবাইল নাম্বাৰৰ সৈতে আৰু কোনদিনাখন হলিডে আছিলে, কোনদিনাখন তেওঁ কেইটা বজাত প্ৰেজেণ্ট হৈছে, আউট টাইম কেইটা বজাত দিছে, তেনেকৈ গোটেই মাহটোৰ তথ্য আপোনালোকে পাই যাব। আৰু যদি আপোনালোকে অকণ সোঁফাললৈ যায় তেন্তে শেষত গৈ আপোনালোকে দেখা পাব যে প্ৰতিজন শিক্ষক টোটেল প্ৰেজেণ্ট কিমান দিন আছে, টোটেল এবচেণ্ট কিমান দিন আছে, টোটেল হলিডেজ কিমান আৰু গ্ৰেণ্ড টোটেল কিমান ডেজ হয়। আৰু তাৰ ওপৰতে আপোনালোকে চাৰ্চ বাৰৰ লগত এক্সেলৰ এটা চাইন দেখা পাব। তাতে যদি আপোনালোকে ক্লিক কৰি দিয়ে তেতিয়া গোটেই এই এক্সেল ফাইলটো আপোনালোকৰ ডাউনলোড হৈ যাব। এনেদৰে আমি এই ডিচেম্বৰ মাহৰটো পালোঁ। তাৰপিছত আমাক যিহেতু নৱেম্বৰ আৰু অক্টোবৰ লাগিব, 3 মাহৰ লাগে। গতিকে ইয়াতে যে আপোনালোকে ডিচেম্বৰ 2024টো ফিল্টাৰত টাচ কৰি দিয়ে নৱেম্বৰলৈ আহি যাব বাওঁফালে টাচ কৰিলে। তেনেধৰণে নৱেম্বৰৰ তথ্যখিনি আপোনালোকে পাব। আপোনালোকে এক্সেলত গৈ পেলাই ডাউনলোড কৰি ল'বও পাৰিব। আৰু তাৰপিছত আপোনালোকে আকৌ অক্টোবৰ যদি বিচাৰে তেতিয়াহ'লে আকৌ আপোনালোকে বাওঁফালৰ কাৰ্চিনটোত টাচ কৰিব, তেতিয়াহ'লে আপোনালোকে অক্টোবৰ মাহটো পাব। আৰু অক্টোবৰ তথ্যখিনিও আপোনালোকে একেদৰে ডাউনলোড কৰি ৰাখিব পাৰে যাতে এক্সটাৰ্নেল ইভালুৱেটৰজনে বিচাৰোঁতে আপোনালোকে দেখুৱাব পাৰে। কিয়নো সেই গুণোৎসৱৰ দিনাখন শিক্ষা হেতু পৰ্টেলতো কিবা অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে আগতীয়াকৈ আমি ডাউনলোড কৰি ৰাখিলে আমাৰ কাৰণে ভাল হ'ব। গতিকে ইনফৰ্মেশ্যনখিনি আগতীয়াকৈ বুলি ভাবিলে কাইণ্ডলি শ্বেয়াৰ কৰিব। ধন্যবাদ।